নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে আমাৰ ট্ৰেইনিং প্ৰগ্ৰামটোত ইনভলভ হৈছে, মানে জড়িত হৈছে, আৰু যিসকলে আমাৰ মেম্বাৰশ্বিপ লৈছে, প্ৰত্যেকে আমি আমাৰ উদ্দেশ্য লক্ষ্যবিলাক আমি গম পাইছোঁ আৰু সেইকাৰণে আমি সদস্য ভৰ্তি হৈছোঁ। আৰু তেওঁলোকৰ কাৰণে স্পেচিয়েলি আমি এই ধৰণৰ কিছুমান আনলিষ্টেড ভিডিঅ' বনাওঁ। আৰু এই ভিডিঅ'বিলাকৰ বা আমাৰ অৰ্গেনাইজেশ্যনটোৰ উদ্দেশ্য যাতে আপুনি ন্যূনতম 50,000 টকাৰ উপাৰ্জন কৰিব পাৰে। আৰু তাৰ কাৰণে আমি নিয়মিতভাৱে কি প্ৰচেষ্টা, কি প্লানিং, কি আমাৰ কৰ্মপন্থা হ'ব ইত্যাদি বিষয়বিলাক আমি আলোচনা কৰোঁ। সদস্যসকলৰ সৈতে আমি এই বিষয়ত বিভিন্ন প্লানিং শ্বেয়াৰ কৰোঁ যাতে আমি আমাৰ যি লক্ষ্য তাক আমি প্ৰাপ্তি কৰিব পাৰোঁ। আপোনাক পুনৰবাৰ স্পষ্টকৈ কৈছোঁ যে প্ৰত্যেকজন সদস্যই যাতে 50,000 টকাৰ ওপৰত মান্থলি উপাৰ্জন কৰে আৰু তেওঁক সেই পৰ্যায়লৈ নিবৰ কাৰণে আমি ক্ৰমাগতভাৱে আমাৰ চেষ্টা অব্যাহত ৰাখিম। আৰু আমাৰ যি এই মুভমেণ্ট, আমি সেই মুভমেণ্টক আমি একেৰাহে লৈ যাম। বিভিন্ন আন্দোলনবিলাকৰ মাজতো আমাৰো এয়া এক মুভমেণ্ট, এয়া এক আন্দোলন, কৰ্মমুখী, কৰ্মৰ মাধ্যমত আৰু এক সৎ পথেৰে যোৱাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ কাৰণে আমি আমাৰ এই মিছনটোক আমি অব্যাহত ৰাখিছোঁ। আৰু ইন ফিউচাৰটো আমি এক ডাঙৰ ৰিভলিউশ্যন, ডাঙৰ মুভমেণ্ট ক্ৰিয়েট কৰিম। অসমৰ প্ৰত্যেকটো গাঁও পঞ্চায়তত আমাৰ সহযোগীসকল থাকিব, আমাৰ লগত জড়িত বিভিন্ন উৎপাদকসকল থাকিব, আৰু আমি এক সুন্দৰ ৰিভলিউশ্যন ক্ৰিয়েট কৰিম, সুন্দৰ মুভমেণ্ট ক্ৰিয়েট কৰিম। বন্ধুসকল, সেই উদ্দেশ্যৰ আগত ৰাখিয়ে আজি আমি আলোচনা কৰিম আমাৰ এই প্ৰজেক্টকেইটাৰ সৈতে জড়িত, এই প্ৰজেক্টকেইটাৰ লগত আমি যি প্লানিং কৰিব যাতে যি উৎপাদন কৰোঁ, সেই উৎপাদনবিলাকৰ এটা সৰু বিষয়। সেই বিষয়কেইটাক আমি কেইবাটাও পাৰ্টত ভাগ কৰিছোঁ। আজি আমি ক্ৰমাগতভাৱে এই বিষয়কেইটা আলোচনা কৰি যাম। প্ৰথম পাৰ্ট, ছেকেণ্ড পাৰ্ট, থাৰ্ড পাৰ্ট, ফ'ৰ্থ পাৰ্ট, 5 নম্বৰ, এনেকৈ 5টা ভাগত আমি ভাগ কৰিম। আৰু অন্যান্য ভাগতো আমি কিছু বিষয় আলোচনা কৰিম। গতিকে একদম ভালকৈ আপোনালোকে গুৰুত্ব দিব, কথাখিনি ভালকৈ বুজিবলৈ চেষ্টা কৰিব, আৰু নিশ্চয় আমি তাক ষ্টেপ ষ্টেপ ফ'ল' কৰিলে প্ৰকৃতাৰ্থত আমি এক ধুনীয়া ৰিভলিউশ্যন ক্ৰিয়েট কৰিব পাৰিম আৰু আমি সকলোৱে সুন্দৰতম স্বাৱলম্বনৰ পথ আমি নিৰূপণ কৰিব পাৰিম। আজি বিষয়কেইটা, এই 5টা বিষয় আলোচনা কৰি যাওঁতে আমি বিষয়কেইটা প্ৰথমে আপোনাক কৈ লৈছোঁ। চিৰিয়েলি আমি আলোচনা কৰিম। প্ৰত্যেকটো বিষয়তে আপোনাৰ লাভান্বিত হোৱাৰ উপায় আছে। প্ৰত্যেকটো ষ্টেপতে আপুনি কেনেকৈ এক সুন্দৰতম আপুনি ব্যৱসায় আৰম্ভণি আমি আলোচনা কৰিম। আৰু প্ৰত্যেকটো এই 5টা যি টপিক, এই 5টা টপিকে আপোনাক সহায় কৰিব, আপোনাক আপোনাৰ নেক্সট প্লানিং কৰিবৰ কাৰণে বা আপোনাক যথেষ্ট উৎসাহী হ'বৰ কাৰণে সহায় কৰিব। প্ৰথম প্লানটো আমি যি বাঁহৰ ষ্টিকবিলাক বনাওঁ, বাঁহৰ ষ্টিকবিলাক প্ৰকৃতাৰ্থত আমি বনাওঁ ধূপকাঠিৰ কাৰণে বা যিবিলাক মহ মাৰিবৰ কাৰণে যিবিলাক আমি ধূপকাঠি বনাওঁ সেইবিলাকৰ কাৰণে। ইয়াৰ লগত আমি আলোচনা কৰিম প্ৰিমিক্স পাউডাৰবিলাক, যিবিলাক পাউডাৰ তাত লগা হয়, এই পাউডাৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম কেনেকৈ আপুনি তাক চেণ্ট ইউজ কৰিব, কেনেকৈ আপুনি অইল ইউজ কৰিব, কেনেকৈ আপুনি এইখিনি চেণ্ট আৰু অইল ইউজ কৰি পেলাই আপুনি কেনেকৈ কাম কৰিব। ইয়াৰ পিছত আমি আলোচনা কৰিম কেনেকৈ আপুনি পেকেটবিলাক বনাব, ধূপকাঠিৰ পেকেট হওক বা অন্যান্য পেকেটবিলাক আপুনি ঘৰতে কেনেকৈ বনাব পাৰিব, আৰু তাৰ কেনেকৈ আপুনি ভেলুটো বহুত হাই লেভেললৈ নিব পাৰিব। আৰু আমি শেষত আমি আলোচনা কৰিম যে আপুনি যদি কিবা এটা কৰিবলৈ যায় আপুনি ডকুমেণ্টেশ্যন কি লাগিব, ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত কেনেকৈ আপুনি এডভান্স হ'ব লাগিব, আপোনাৰ কেনেকুৱা ধৰণৰ ৱেবছাইট ৰিকুৱাৰমেণ্ট থাকিব, আপোনাৰ কেনেকুৱা ধৰণৰ কোম্পানী ৰিকুৱাৰমেণ্ট থাকিব ইত্যাদি বিষয়ে আলোচনা কৰিম। আৰু শেষত আমি আলোচনা কৰিম চৰকাৰী আঁচনিবিলাক বা চৰকাৰী লাভালাভবিলাক, বেচৰকাৰী লাভালাভবিলাক আমি আলোচনা কৰিম। বন্ধুসকল, তো প্ৰথমতে আমি আলোচনা কৰি লওঁ যিবিলাক ধূপকাঠি বনাবলৈ যাওঁতে আমি বাঁহৰ যিবিলাক কাঠি, এই বাঁহৰ কাঠিবিলাক অতি গুৰুত্বপূৰ্ণ। ধূপকাঠিৰ ক্ষেত্ৰতে হওক বা মহ মৰা যিবিলাক ধূপকাঠি তাৰ ক্ষেত্ৰতে হওক, বাঁহৰ কাঠিবিলাক অতি গুৰুত্বপূৰ্ণ। আৰু আমাৰ স্থানীয়ভাৱে যথেষ্ট বাঁহ পোৱা যায়। এই বাঁহবিলাকো আমি আমাৰ এই প্ৰজেক্টটোত আমি ব্যৱহাৰ কৰিব পাৰোঁ। আপুনি সদ্যহতে দেখিব যিবিলাক নৰ্মেলি ৰাউণ্ড ষ্টিক আছে, এই ৰাউণ্ড ষ্টিকবিলাক ইণ্ডিয়াৰ বাহিৰৰ পৰাই আহে। আৰু এই ষ্টিকবিলাক মোটামুটি ৰাউণ্ড হয়, ওজনত লঘু হয়, সেইকাৰণে ইয়াৰ বজাৰত যথেষ্ট চাহিদা আছে। কিন্তু যিহেতু আপুনি স্থানীয়ভাৱে উৎপাদন কৰিব, স্থানীয়ভাৱে উৎপাদন কৰিব যাওঁতে নিশ্চয় আপোনাৰ ফাইনেন্সিয়েল ইছ্যুৰ কাৰণেই হওক বা কামটো আৰম্ভণি কৰিবলৈ চেষ্টা কৰাৰ কাৰণেই হওক
বা ধৰি লওক বিভিন্ন ইছ্যুৰ কাৰণে বা এই সময়ত কৰোণাৰ ইছ্যুৰ কাৰণে হওক আপুনি মেচিন ব্যৱহাৰ কৰিবলৈ আপুনি অপাৰগ হ'ব পাৰে। তো সেইকাৰণে আপুনি নিশ্চয় হেণ্ডমেডটোক আপুনি গুৰুত্ব দিব পাৰে। আমাৰ স্থানীয়ভাৱে বহু লোকে হেণ্ডমেড ধূপকাঠি বনাব জানে, হেণ্ডমেড ধূপকাঠি ষ্টিক বনাব জানে। গতিকে নিশ্চয় তাক আপুনি এটা প্ৰচেষ্টা কৰি চাব পাৰে। আপুনি বাঁহবিলাক 9 ইঞ্চি আৰু 8 ইঞ্চি চাইজত আপুনি যদি কাটি লয়, 8 ইঞ্চি 9 ইঞ্চি চাইজত কাটি লয়, তাক স্কেলৰ এটা চাইজত ৰূপ দিয়ে আৰু তাৰপিছত আপুনি যদি ষ্টিকবিলাক বনাবলৈ ধৰে তেতিয়াহ'লে যথেষ্ট আপুনি সেই ধৰণৰ ষ্টিক বনাব পাৰে। বহু সময়ত প্ৰশ্ন আহে যে ষ্টিকবিলাক ঘূৰণীয়া মিহি ইত্যাদি হ'ব লাগে বুলি কথা আছে, কিন্তু আপুনি এটা ইউনিক প্ৰচেছ ৰেডি কৰিব পাৰে। আপোনাৰ এটা ইউনিক কোৱালিটি আপুনি ধূপকাঠি ষ্টিক বনাব পাৰে। এনেকুৱা নহয় যে তেওঁলোকে বনাইছে কাৰণে তেওঁলোকে কৰিছে কাৰণে সেই কণ্ডিশ্যন চব এনেকুৱা নহয়। আপুনি ইউনিক এটা ধূপকাঠিৰ ষ্টিক আপুনি বনাব পাৰে। সেই ষ্টিকটো 4 চুকীয়াও হ'ব পাৰে, 4 কোণীয়াও হ'ব পাৰে, কিন্তু তাকো আপুনি মিহি কৰিব পাৰে। তাৰ কাৰণে বিভিন্ন চেণ্ড পেপাৰবিলাক থাকে। আপুনি চেণ্ড পেপাৰৰ জৰিয়তে আপোনাক সেই ষ্টিকবিলাক যদি 4 কোণীয়া ষ্টিকো হয়, নৰ্মেলি আপুনি ধূপকাঠি বা আপুনি মহ যিবিলাক মৰা যিবিলাক ধূপকাঠি তাত আপুনি দেখিছে ষ্টিকবিলাক ৰাউণ্ড হয়, কিন্তু আপুনি 4 চুকীয়া বা আপুনি হাতেৰে বনালে যিহেতু ৰাউণ্ড কৰিবলৈ অসুবিধা হয়, তাকো আপুনি নিশ্চয় মিহি কৰিব পাৰে। তাৰ কাৰণে আপুনি চেণ্ড পেপাৰ ইউজ কৰিব পাৰে। আৰু চাইজটো যে একদম সৰু হ'ব লাগিব এটা কথা নহয়, ডাঙৰ হ'লেও আপোনাৰ একো লছ নহয়, কিয়নো আপুনি বস্তুটো নিজে বনাব। নিশ্চয় যদি কোনোবা ধূপকাঠি যিসকলে কাঠি কিনে, বাঁহৰ কাঠি কিনে, তেওঁলোকে নিশ্চয় মিহি আৰু সুন্দৰ কাঠি আপোনাৰ পৰা বিচাৰিব, কিন্তু যিহেতু আপুনি নিজে ধূপকাঠিটো বনাব, গতিকে আপুনি সেই ধৰণৰ মিহি বা ৰাউণ্ড নহ'লেও কাম আপোনাৰ চলি যাব। এতিয়া কথাটো হ'ল কি যে যিহেতু আপোনাৰ কাঠিটো অলপমান ডাঙৰ চাইজো হ'ব পাৰে। যদি কাঠিটো আপোনাৰ ডাঙৰ চাইজ হয় তো নিশ্চয় ধূপকাঠিটো ডাঙৰ চাইজ হ'ব, বা আপুনি যেতিয়া প্ৰিমিক্স পাউডাৰ দিব তেতিয়া ধূপকাঠিটোৰ চাইজটো ডাঙৰ হ'ব। তো ডাঙৰ চাইজ হ'লে কাষ্টমাৰে কেতিয়াও আপত্তি নকৰে, কাষ্টমাৰে কেতিয়াও কোৱালিটিক লৈ আপোনাক কুৱেশ্যন নকৰে। তাৰ যদি পাৰফৰ্মেঞ্চ ভাল হয়, কোৱালিটি ভাল হয়, তো আপোনাক কাষ্টমাৰে ছাপোৰ্ট কৰিব নিশ্চয়। কিন্তু হ'লেও আমি এটা ধুনীয়া পৰ্যায়লৈ নিবলৈ আমি চেষ্টা কৰাটো প্ৰয়োজন আছে। ইয়াৰ লগত সেইকাৰণে আপুনি চেষ্টা কৰিব পাৰে যে ধূপকাঠি বাঁহৰ কাঠিবিলাক বনাবৰ কাৰণে। যিহেতু আপুনি জানে এডাল বাঁহ আপুনি 100 টকা বা 200 টকাত আপুনি এডাল বাঁহ কিনিলে পায়। সেই বাঁহডালকে যদি আপুনি কাঠিলৈ ৰূপান্তৰিত কৰে তেতিয়াহ'লে আপুনি এডাল বাঁহৰ দাম 500 টকাৰ ওপৰত আপুনি লাভ কৰিব পাৰে। 500 টকাতকৈ অধিক আপুনি উপাৰ্জন কৰিব পাৰে। আৰু নিশ্চয় আপুনি যদি অলপমান ভালকৈ চিন্তা কৰি চায় বা অলপমান যদি আপুনি চেষ্টা কৰি চায়, দেখিব ই যথেষ্ট ভাল। যেহেতু আপুনি আমাৰ অৰ্গেনাইজেশ্যনটোত এজ এ লিডাৰ হিচাপে জইন কৰিছে বা অৰ্গেনাইজেশ্যনটোৰ মেম্বাৰ হিচাপে আপুনি জইন কৰিছে, তো আপোনাৰ ৰেছপনচিবিলিটি আপুনি প্ৰথম নিজে কৰি চাব লাগিব। ষ্টিকবিলাক বহু লোকে আমালৈ ষ্টিকবিলাক বনাই পেলাই চেম্পল পঠাইছে, বহু লোকে ভাল ষ্টিক বনাইছে। গতিকে নিশ্চয় এই ষ্টিকবিলাক আপুনিও এবাৰ বনাই ট্ৰাই কৰি চাব পাৰে। ষ্টিকবিলাক আপুনি বনাই হাতেৰে ট্ৰাই কৰি চাব, আৰু তাৰপিছত আপুনি কিছু গাঁৱৰ লোকক, কিছু ডেকা যিসকলে নেকি সময়খিনি অতিবাহিত বিভিন্ন সময়ত অযথা সময়ত খৰচ কৰে, বহুতে মোবাইল টিপি খৰচ কৰে, বহুতে কেৰম খেলি, নিশ্চয় খেলা বা ইত্যাদিৰ প্ৰয়োজন আছে, কিন্তু অবাবত সময়বিলাক নষ্ট কৰে। তেওঁলোকক আপুনি নিশ্চয় এই বিষয়টোক আপুনি গাইড কৰিব পাৰে। অন্ততঃ কিছু সময়, দিনটোৰ 3 ঘণ্টা সময় তেওঁলোকে যদি ষ্টিক বনোৱা কামো কৰে তেতিয়াহ'লে নিশ্চয় যথেষ্ট লাভান্বিত হ'ব। আপুনি যিহেতু আমাৰ মেম্বাৰ হিচাপে জড়িত কৰিছে, তো আপোনাৰ দায়িত্ব যে আপুনি অধিক সংখ্যক লোকক ট্ৰেইনিং দিয়া, অধিক সংখ্যক লোকক এই বিষয়ত কাম কৰিবলৈ উৎসাহী কৰা, আৰু আপুনি তেওঁলোকক গাইডেন্স, কণ্টিনিউৱাছ গাইডেন্স প্ৰভাইড কৰা। নিশ্চয় পিছৰ অৱস্থাত যেতিয়া আপুনি ফাইনেন্সিয়েলি বা ধৰি লওক বিভিন্ন সমস্যাবিলাক যেতিয়া নাইকিয়া হ'ব, ক'ভিডৰ সমস্যাবিলাক নাইকিয়া হ'ব, তেতিয়া আপোনালোকে মেচিন ব্যৱহাৰ কৰিব পাৰে। মেচিন আপুনি যদি মেনুৱেল মেচিন লয় 30,000 টকাৰ পৰা বা 20,000 টকাত আপুনি বনাই ল'ব পাৰে, বা আপুনি কিনিবলৈও পোৱা যায়, বা আপুনি ধৰি লওক মেচিন নোহোৱাকৈও কাম কৰিব পাৰে। গতিকে এইটো যথেষ্ট এটা পজিটিভ ৱে আপুনি কাম কৰাব পাৰে, বহু লোকক এমপ্লয়ড কৰাব পাৰে। আৰু আমাৰ অসমত বিশেষকৈ যিহেতু কাগজৰ কল ইত্যাদিবিলাক বন্ধ হৈ গৈছে, গতিকে বাঁহৰ যথেষ্ট ইয়াতে পোৱা যায়। গতিকে আপুনি বাঁহক আপুনি এই ধৰণৰ এটা উদ্যোগলৈ ৰূপান্তৰিত কৰিব পাৰিব। গতিকে সেইটো কাম কৰাৰ উপৰি আপুনি বাঁহৰ যিবিলাক কাঠি, সেই কাঠিখিনি বনালে লগে লগে আপুনি বক্সো বনাব পাৰে। তো বক্স কেনেকৈ বনাব পাৰে আমি সেই বিষয়ে পিছলৈ আলোচনা কৰিম। এতিয়া আমি কাঠি বিষয়ে যিটো আলোচনা কৰিলোঁ, নিশ্চয় আপুনি কাঠি বনাই প্ৰেক্টিছ কৰি চাব এজ এ মেম্বাৰ, এজ এ আপুনি লাইক আমাৰ ট্ৰেইনিং, যিহেতু আপুনি আমাৰ প্ৰেক্টিকেল ট্ৰেইনিংবিলাকত নিশ্চয় যদি আহিব পৰা নাই, যদি আহিছে গতিকে দেখা পাইছে, যদি অহা নাই আপুনি নিশ্চয় আপুনি ঘৰতে এবাৰ ট্ৰাই কৰি চাব। 8 ইঞ্চি আৰু 9 ইঞ্চিকৈ বাঁহবোৰ কাটি ল'ব, তাক স্কেলৰ নিচিনা ৰূপ দিব, আৰু তাৰপিছত আপোনালোকে তাক একদম যেনেকৈ ঝাৰুৰ কাঠিবিলাক যেনেকৈ বনাই যায় তেনেকৈ আপুনি সৰু সৰুকৈ কাঢ়িব। আৰু যদি খুব খহটা হয়, মিহি নহয়, তেতিয়াহ'লে আপুনি চেণ্ড পেপাৰ মাৰ্কেটত পাই যায়, আপুনি তাক লৈ আপুনি এবাৰ টানি দিলে ধুনীয়া মিহি হৈ যায়গৈ। গতিকে আপুনি সেইধৰণে কৰি চাব, আপুনি নিশ্চয় তাক ট্ৰাই কৰিব। এই কাঠিখিনি যদি আপুনি ধৰি লওক বজাৰত বিক্ৰী কৰিব নোৱাৰে, তো আপুনি নিশ্চয় তাক আপুনি ৰ ষ্টিকলৈ কনভাৰ্ট কৰিব। ৰ ষ্টিক কেনেকৈ কনভাৰ্ট কৰিবলৈ আমি ইয়াৰ পিছতে আলোচনা কৰিম।
তো ৰ ষ্টিক আপুনি কনভাৰ্ট কৰিব আৰু ৰ ষ্টিকবিলাক আপুনি নিশ্চয় যদি আপুনি বিক্ৰী কৰিলে যদি আপুনি বিক্ৰী কৰিব নোৱাৰে তেতিয়াহ'লে নিশ্চয় আপুনি আমাৰ সৈতে বিক্ৰী কৰাৰ এটা পৰিকল্পনা কৰিব পাৰে আমি যদি এই বিষয়ত আমি কাম কৰি আছোঁ আমাৰ অফিচত আপুনি বস্তুটো ৰাখিব পাৰে বা আমাৰ যিসকল মানুহে আমাৰ লগত উদ্যোগ আৰম্ভণি কৰিছে যাৰ এইবোৰ ৰিকুৱাৰমেণ্ট আছে তেওঁলোকক আমি আপোনাৰ প্ৰডাক্টখিনি আমি চেল কৰিবলৈ চেষ্টা কৰি চাব পাৰোঁ বন্ধুসকল গতিকে নিশ্চয় এই ব্যৱসায়টো আপুনি চেষ্টা কৰিব বাঁহৰ কাঠিত যথেষ্ট মাৰ্কেট ভেলু আছে যথেষ্ট লাভান্বিত হ'ব পাৰে আপুনি আৰু আপুনি চেষ্টা নিশ্চয় কৰি চোৱাটো প্ৰয়োজন আছে গতিকে এইটো কমপ্লিট ইণ্ডিপেণ্ডেণ্ট আপুনি কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ আপুনি কামটো কৰিব পাৰে এতিয়া আমি আহোঁ ইয়াৰ পিছত প্ৰিমিক্স পাউডাৰবিলাক আপুনি প্ৰিমিক্স পাউডাৰ কেনেকৈ ঘৰতে প্ৰস্তুত কৰিব ধূপকাঠিত যি আপুনি কাৰ্বন লগা থাকে ধূপকাঠিত মই আপোনাক দেখাইছোঁ ধূপকাঠিত আপুনি এই যে যিখিনি আপুনি কলা যিখিনি লগোৱা থাকে এই যে কলা যিখিনি লগোৱা আছে এইখিনি আপুনি ঘৰতো প্ৰস্তুত কৰিব পাৰে এইটো চাৰ্কেল পাউডাৰ হয় আপুনি চাৰ্কেল পাউডাৰবিলাক নেচাৰেলি বনাব পাৰে যিহেতু এইবিলাক কেমিকেল ইউটিলাইজ কৰে কেমিকেলটো যথেষ্ট হাৰ্মফুলো হয় গতিকে আপুনি নেচাৰেলি বনাব পাৰে আৰু আপোনাৰ ব্ৰাণ্ডটোক এটা ইউনিক আপুনি ৰূপ দিব পাৰে নেচাৰেল ধূপকাঠি যথেষ্ট ডিমাণ্ড আছে আপুনি অনলাইন যদি চেক কৰে এটা ব্ৰাণ্ড মই আপোনাক কৈ দিছোঁ ফুল PHOOL ফুল আপুনি এবাৰ অনলাইনত চাৰ্চ কৰিব তেওঁলোকে হিউজ এক্সপৰ্ট কৰি আছে ইণ্ডিয়াৰ বাহিৰত তেওঁলোকে পঠাই আছে তেওঁলোকে মন্দিৰৰ যিবিলাক ফুল পেলনীয়া ফুল সেই ফুলবিলাকো তেওঁলোকে কালেকশ্যন কৰে আৰু তাক পাউডাৰলৈ কনভাৰ্ট কৰে আৰু তাৰপিছত তেওঁলোকে ধূপলৈ তেওঁলোকে এই ধৰণৰ ধূপ বনাই পেলাই তেওঁলোকে বজাৰত বিক্ৰী কৰে তেওঁলোকৰ যে ইউনিক যি কনচেপ্ট সেই ইউনিক কনচেপ্টটোৰ কাৰণে এক্সপৰ্ট বা ইণ্টাৰনেশ্যনেল মাৰ্কেটত তেওঁলোকৰ যথেষ্ট ডিমাণ্ড আছে গতিকে আপুনি এইটো চিন্তা কৰিব নালাগে আপুনি সেই ধৰণে প্ৰিমিক্স পাউডাৰবিলাক আপুনি ঘৰতে বনাব পাৰে এতিয়া আমাৰ স্থানীয়ভাৱে উৎপাদন কৰা যিবিলাক আমি পাউডাৰ দেখা পাওঁ যিবিলাক আমি আমাৰ ইয়াতে উৎপাদন কৰিব পৰা সম্ভৱ যিবিলাক আমি কৰিব পাৰোঁ সেই পাউডাৰবিলাক আপোনাক আমি আজি আলোচনা কৰিম আপুনি যদি ইণ্ডিয়া মাৰ্টত বা আপুনি বিভিন্ন ধৰণৰ অনলাইন শ্বপবিলাকত চাৰ্চ কৰে দেখিব আপুনি তুলসী পাউডাৰ নিম পাউডাৰ তুলসী পাউডাৰ গোবৰৰ পাউডাৰ বা এই ধৰণৰ বিভিন্ন গছৰ পাতৰ পাউডাৰবিলাক আপুনি পাব এই পাউডাৰবিলাকো যথেষ্ট ডিমাণ্ড আছে তো আপুনি যেহেতু ধূপকাঠিত এই প্ৰিমিক্স পাউডাৰবিলাক ব্যৱহাৰ কৰা যায় এই পাউডাৰবিলাক আপুনি নেচাৰেলি ব্যৱহাৰ কৰিব পাৰে তো আপুনি এটা আকৌ এক্সট্ৰা ব্যৱসায় পাই যাব পাৰে সেইটো হৈছে আপোনাৰ ঘৰতে যিবিলাক গছৰ পাত বা ধৰি লওক তুলসীৰ পাত বা আপুনি নিমৰ পাত এই পাতবিলাক আপুনি পাউডাৰলৈ কনভাৰ্ট কৰি আপুনি তাক প্ৰিমিক্স পাউডাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু অনলাইন আপুনি পাউডাৰকো বিক্ৰী কৰিব পাৰে আৰু যদি আপুনি অনলাইন পাউডাৰ বিক্ৰী নকৰে এটলিষ্ট আপুনি আপোনাৰ নিজৰ ধূপকাঠি তাত আপুনি তাক ব্যৱহাৰ কৰিব পাৰে আপুনি তাৰ কাৰণে সহজ প্ৰক্ৰিয়া আছে একদম সিম্পল হয় আপুনি প্ৰথমতে যিকোনো গছৰ পাত হওক বা আপুনি নিমৰ পাত তুলসী পাত কমপ্লিট আপুনি শুকুৱাই দিব শুকুৱাৰ পিছত তাক আপুনি পাউডাৰৰ কাৰণে বিভিন্ন 4,000 5,000 টকাত মেচিন পায় মাৰ্কেটত এভেইলেবল মেচিন আছে মেচিনবিলাকো সহজ আপুনি বনাই ল'ব পাৰে এটা মটৰৰ কাম হয় তো আপুনি সেইখিনি আপুনি পাউডাৰলৈ কনভাৰ্ট কৰিব পাৰে আৰু সেই পাউডাৰখিনিক আপুনি মাৰ্কেটত চেল কৰিব পাৰে ভেৰি ইজি ভেৰি ইউনিক হয় আমাৰ প্ৰেক্টিকেল প্ৰগ্ৰামবিলাকত আমি এইটো দেখাওঁ আপোনালোকে প্ৰেক্টিকেল প্ৰগ্ৰামবিলাকত নিশ্চয় আহিব আপুনি দেখা পাব এইবিলাক এতিয়া পাৰ্টটো হ'ল যেনেকৈ আপুনি কেনেকৈ ধূপকাঠিৰ কাৰণে প্ৰিমিক্স পাউডাৰ কেনেকৈ বনাব ধূপকাঠিৰ কাৰণে নেচাৰেল ধূপকাঠিৰ কাৰণে প্ৰিমিক্স পাউডাৰ আপুনি যিকোনো এই সামগ্ৰীকেইটা দিবই পাৰে ধূপকাঠিৰ কাৰণে আপুনি যেনেকৈ নিম পাত দিব পাৰে ঠিক সেইধৰণে আপুনি তুলসীৰ পাত দিব পাৰে গোলাপ ফুলৰ পাত দিব যিকোনো ফুলৰ আপুনি শুকান ফুলৰ আপুনি পাউডাৰটো দিব পাৰে লগত আপুনি গোবৰৰ যিটো পাউডাৰ সেই গোবৰৰ পাউডাৰ ব্যৱহাৰ কৰিব পাৰে আৰু বহু লোকে চাউল গুড়ি কৰিও লগত মিক্স কৰি দিয়ে গতিকে আপুনি বা বহুতে ধূপকাঠিত ধূনাকে গুড়ি কৰি পেলাই লগত মিক্স কৰি দিয়ে য'ত চেন দিয়াৰো বিশেষ প্ৰয়োজন নাথাকে গতিকে আপুনি সেই ধৰণে ধূপকাঠিও বনাব পাৰে তাৰ কাৰণে জাষ্ট আপুনি অলপমান চিন্তা কৰিব লাগিব কেনেকৈ আপুনি পাউডাৰলৈ কনভাৰ্ট কৰিব কোনটো মেচিন তাক ইউটিলাইজ কৰা যায় আপোনাৰ স্থানীয় অঞ্চলত কোনটো মেচিন পোৱা যায় তাক আপুনি খালি খবৰ কৰিব লাগিব আৰু তাৰপিছত আপুনি তাক পাউডাৰলৈ কনভাৰ্ট কৰিব পাৰে বহু লোকে হাতেৰে ঘৰতে পাউডাৰ কৰে সৰু ঘৰত যিবিলাক পাউডাৰ কৰা যিবিলাক মেচিন থাকে সেই মেচিনৰ জৰিয়তেও 1 কেজি 2 কেজিও তেওঁলোকে পাউডাৰ কৰে আপুনি বজাৰত যদি চাই নিমৰ পাউডাৰ হওক বা তুলসীৰ পাউডাৰ হওক বা এই পাউডাৰবিলাকৰ দাম 40 টকাৰ পৰা মোটামুটি 120 টকা 130 টকালৈ পাৰ কেজি আপুনি লাভ কৰিব পাৰে গতিকে আপুনি সেই ধৰণেও বিক্ৰী কৰিব পাৰে বা আপুনি সেই পাউডাৰটোক আপুনি গোবৰৰ পাউডাৰ তুলসী পাউডাৰ নিমৰ পাউডাৰ এই গোটেই পাউডাৰবিলাক মিক্স কৰি পেলাই আপুনি তাক আপুনি সুন্দৰকৈ ধূপকাঠি বনাব পাৰে বা মস্কুইটো যি ধূপকাঠি তাতো আপুনি তাক ব্যৱহাৰ কৰিব পাৰে গতিকে আপুনি অলপমান চিন্তাৰ প্ৰয়োজন আছে বিভিন্নজনে বিভিন্ন ধৰণে পাউডাৰবিলাক প্ৰস্তুত কৰে আপুনিও ইউনিক পাউডাৰ এটা আপুনি প্ৰস্তুত কৰিব পাৰে মই এইকেইটা যিকেইটা ইনগ্ৰেডিয়েণ্ট আপোনাক ক'লোঁ এইকেইটা আপুনি ব্যৱহাৰ কৰাৰ উপৰিও অন্যান্য বিভিন্ন গছৰ পাত আপুনি ব্যৱহাৰ কৰে বহু লোকে আমৰ গছৰ পাত ব্যৱহাৰ কৰে কঁঠালৰ গছৰ পাতো বহু লোকে ব্যৱহাৰ কৰা দেখা যায় গতিকে আপুনি সেই ধৰণেও তাক আপুনি পাউডাৰ প্ৰস্তুত কৰি ল'ব পাৰে গতিকে পাউডাৰৰ ব্যৱসায় এটা যথেষ্ট ভাল ব্যৱসায় আপুনি কৰিব পাৰে পাউডাৰখিনি কৰিলে লগত আপুনি কৰিলে
নিজৰ ধূপকাঠিবিলাক প্ৰস্তুত কৰিলে আপুনি সেই ধৰণে আপুনি ধূপকাঠি প্ৰস্তুত কৰিব পাৰে যদি আপুনি হেণ্ডমেড কৰে যথেষ্ট ভাল বহু লোকক আপুনি এমপ্লয়েড কৰাৰ আপোনাৰ এটা স্থল থাকে মেচিনত 100জন মানুহে কাম কৰা কামখিনি এটা মেচিনে খতম কৰি দিয়ে তো আপুনি 100জন মানুহক আপুনি তেওঁলোকক এমপ্লয়েড কৰিব পাৰে যদি আপোনাৰ ছ'চিয়েল ৱৰ্ক বা সমাজৰ কাম কৰাৰ কিবা ইচ্ছা আছে বা সমাজখনক আপুনি আগুৱাই নিয়াৰ যদি আপুনি কিছু পৰিমাণ হ'লে আপোনাৰ যদি ইচ্ছা আছে বা আপুনি চৰকাৰৰ ওচৰত এপ্ৰ'চ কৰিব পাৰে যে আমাৰ সাধাৰণ লোকসকলক যাতে 20,000 টকাৰ যিটো মেনুৱেল মেচিন তাকো যাতে দিয়ে আৰু প্ৰতি ঘৰতে আপুনি এটা মেচিন ছেটআপ আপুনি ৰেডি কৰিব পাৰে আৰু তেওঁলোকৰ প্ৰডাক্টবিলাক আপুনি আমাৰ সৈতেও আপুনি চেল কৰাৰ এটা প্লান কৰিব পাৰে গতিকে আপুনি সেই ধৰণে ইয়াৰ যিটো ষ্টিকটো আপুনি বনাব পাৰে প্ৰিমিক্স পাউডাৰটো আপুনি ঘৰতে ৰেডি কৰি ষ্টিক বনাব পাৰে আৰু প্ৰিমিক্স পাউডাৰ যথেষ্ট মই কৈছোঁ মাৰ্কেটত ডিমাণ্ড আপুনি আছে অনলাইন আপুনি চাৰ্চ কৰিলে গম পাব ইয়াৰ পিছৰ পাৰ্টটো আছে যে আপুনি ষ্টিক বনায়ো আপুনি চেল কৰিব পাৰে এই ধৰণৰ ষ্টিকবিলাক বনায়ো আপুনি মাৰ্কেটত চেল কৰিব পাৰে এই ষ্টিকবিলাকৰ দাম মোটামুটি 65 ৰুপিজৰ পৰা 120 ৰুপিজলৈকে হয় নেচাৰেল ধূপকাঠিবিলাকৰ দাম 120 টকাৰ আপুনি প্লাছ পাব 120 টকালৈকে আপুনি তাৰ ৰেট পাব গতিকে আপোনাৰ যথেষ্ট লাভ আছে যদি আপুনি প্ৰিমিক্স পাউডাৰবিলাক কিনিও লয় আপুনি যদি অনলাইন কিনিও লয় 40 টকা মেক্সিমাম ৰেট হ'ব আপোনাৰ 40 টকা পাউডাৰটো যদি আপুনি কিনি লয় আৰু ষ্টিকবিলাক যদি আপুনি ঘৰতে বনাই লয় আৰু যদি নেচাৰেল ধূপকাঠি বনায় তেতিয়াহ'লে আপুনি ইয়াৰ দাম 120 টকালৈকে আপুনি পাব যদি আপুনি ধূনা ধূপকাঠি বনায় ধূনাৰ পাউডাৰ যদি আপুনি মিক্স কৰি দিয়ে ধূনা পাউডাৰ মিক্স কৰিলে নেচাৰেল ইনগ্ৰিডিয়েণ্টবিলাক নেচাৰেল যিবিলাক সামগ্ৰী আপুনি মিক্স কৰি দিলে তাৰপিছত আপুনি যিটো আপোনাৰ ধূপকাঠি বনিব ইয়াৰ দাম 120 টকা হ'ব আৰু তাক যদি আপুনি চেণ্ট ইউজ কৰে তেতিয়াহ'লে নিশ্চয় তাৰ আৰু দাম বাঢ়ি যাব গতিকে আপুনি ইয়াত যথেষ্ট ষ্টিক বনায়ো আপুনি লাভান্বিত হ'ব পাৰিব ইয়াৰ পিছৰ যিটো বিষয় যেহেতু আপুনি মই আপোনাক ক'লোঁ প্ৰথমতে প্ৰিমিক্স পাউডাৰ বনাই পিনে আপুনি এটা ব্যৱহাৰ কৰিব পাৰে আপুনি বাঁহৰ কাঠিবিলাক বনাই এটা ব্যৱহাৰ কৰিব পাৰে বা আপুনি এতিয়া ষ্টিক বনাই আপুনি ব্যৱহাৰ কৰিব পাৰে তো এই তিনিটা ব্যৱসায় যদি আপুনি কৰে তিনিটাৰ পৰা আপুনি মোটামুটি যদি প্লানিং কৰিলে 10,000 30,000 টকাৰ আপুনি আৰ্নিং কৰি ল'ব পাৰে ইয়াৰ পিছৰ পাৰ্টটো যেহেতু আপুনি পেকেটবিলাক বনায় আপুনি নিশ্চয় জানে এই ধৰণৰ ধূপকাঠি পেকেটবিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ এইটো স্নেহতীৰ্থৰ ব্ৰেণ্ড হয় আমাৰ অৰ্গেনাইজেশ্যনটোৰ নামতে আছে তো এই ধৰণৰ পেকেটবিলাক আপোনাক ৰিকুৱাৰমেণ্ট থাকে এতিয়া ইনিচিয়েলি আৰম্ভণি কৰোঁতে পেকেটবিলাক আপুনি আমাৰ পৰাই পাই যাব যিসকল সদস্যসকলে আমাৰ পৰা পেকেট ল'ব পাৰিব তেওঁলোকক আমি যিহেতু ডিছকাউণ্টত এইবিলাক দি দিওঁ এতিয়া এই পেকেটবিলাক আপুনি লাভ কৰিলে কিন্তু এই পেকেটবিলাক আপুনি বাহিৰেও ঘৰত প্ৰস্তুত কৰিব পাৰে আৰু যথেষ্ট মাৰ্কেটৰ ডিমাণ্ড আছে আপোনাক এই পেকেটটো বনাবৰ কাৰণে আপোনাক 4ডাল বাঁহৰ স্কেলৰ প্ৰয়োজন আছে এয়াডাল 4ডাল স্কেল যদি আপুনি 10 ইঞ্চি চাইজত বা 9 ইঞ্চি চাইজতো কৰিব পাৰে 10 ইঞ্চি চাইজত আপুনি যদি স্কেল বনাই লয় আৰু তাক যদি আঠা লগাই দিয়ে স্কেলখিনি আঠা ফেভিকল লগাই দিলে ধুনীয়াকৈ লাগি থাকে আৰু এনেকুৱা 4কোণীয়া এটা শ্বেপত আপোনাৰ হেৰিটো বাঁহৰ যিটো বক্স হয় সেই বক্সটো বনি যায় সেই বক্সটো আপুনি বনোৱাৰ পিছত ইয়াক যদি আপুনি আজি তাৰিখত ইয়াত মলবিলাকত যথেষ্ট ভাল ডিমাণ্ড আছে বহু লোকে নেচাৰেল আগৰবাতিবিলাক তেওঁলোকে কিনে গতিকে আপুনি বাঁহৰ যিটো বক্স আপুনি তাক প্ৰস্তুত কৰিব পাৰে আৰু তাৰপিছত আঠা লগোৱাৰ পিছত আপুনি তাৰ ওপৰত এটা ষ্টিকাৰ আপুনি ধুনীয়াকৈ লগাই দিব পাৰে আপোনালোকে নিশ্চয় মোক হোৱাটছআপ কৰি মই তাৰ চেম্পল কিছুমান পঠাই দিম মই আপুনি ষ্টিকাৰ লগাব আপোনাৰ যি ব্ৰাণ্ড আপুনি বনায় সেই ব্ৰাণ্ডৰ আপুনি ষ্টিকাৰ লগাই দিব পাৰে গতিকে আপুনি এই ধৰণৰ বাঁহৰ পেকেটবিলাকো আপুনি বনাই পেলাই আপুনি মাৰ্কেটত নিজৰ ধূপকাঠিটো চেল কৰিব পাৰে যদি আপুনি বাঁহৰ এই ধৰণৰ পেকেটবিলাক বনায় তেতিয়াহ'লে আপুনি নিশ্চয় বিক্ৰীৰ কাৰণে আপুনি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে বা আপোনালোকে যদি বনাইছে বা ৰেডি কৰিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে আমাৰ অফিচত আহি তাক দি যাব পাৰে আমি সেইটোক আমি চেল কৰিবৰ কাৰণে আমি 100% চেষ্টা কৰিম আৰু মলবিলাকত যিহেতু বা ইয়াৰ যথেষ্ট ভেলু আছে বিভিন্নজনে যিসকলে আগৰবাতি নেচাৰেল আগৰবাতি বা যিসকলে এই বিষয়ত সজাগ তেওঁলোকে সেইটো কিনে গতিকে আপুনি সেই ধৰণৰ বক্সবিলাকো আপুনি ৰেডি কৰিব পাৰে তো বাঁহৰ পৰাই আপুনি বক্স ৰেডি কৰিব পাৰে বাঁহৰ পৰাই আপুনি প্ৰিমিক্স পাউডাৰ বনাব পাৰে বাঁহৰ পৰাই আপুনি বা প্ৰিমিক্স পাউডাৰ বনাবৰ কাৰণে বিভিন্ন বেলেগ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে বাঁহৰ পৰাই আপুনি ষ্টিকবিলাক বনাব পাৰে বাঁহৰ পৰাই আপুনি বক্সটো বনাব পাৰে আৰু ধৰি লওক এই গোটেই বস্তুখিনি আপুনি বাঁহৰ পৰাই বনাই ল'ব পাৰে আৰু আপুনি উইদাউট এনি ইনভেষ্টমেণ্ট আপুনি ইনভেষ্টমেণ্ট খুব কম কৰাকৈ যিহেতু ষ্টিকাৰ বা বাগেৰাবিলাক প্ৰিণ্ট কৰিব লাগিব আপুনি গতিকে বহুতে কালাৰ স্প্ৰে মাৰি পেলাইও পেকেটবিলাক বনায় তো আপুনি কালাৰ স্প্ৰে মাৰিব পাৰে বা আপুনি ষ্টিকাৰ কিনি পেলাই ষ্টিকাৰ লগাব পাৰে ষ্টিকাৰবিলাক প্ৰিণ্ট কৰোঁতে বেছি খৰচ নহয় আপুনি কালাৰ প্ৰিণ্ট যদি ষ্টিকাৰ প্ৰিণ্ট কৰে বা ওৱান কালাৰ প্ৰিণ্টো কৰিব পাৰে ওৱান কালাৰ প্ৰিণ্টিং কৰিলেও আপুনি এটলিষ্ট আপুনি 10 টকাৰ পেকেটটো নবনাব মোটামুটি 20 টকা বা 50 টকাৰ পেকেটবিলাক যদি বনায় তেতিয়াহ'লে আপোনাৰ 1 টকা বা 2 টকা আপোনাৰ প্ৰিণ্টিঙত খৰচ হ'ব গতিকে যথেষ্ট কম খৰচতে আপোনাৰ কামটো হৈ যায় আৰু ইউনিক এটা কনচেপ্ট হৈ যায় আৰু যথেষ্ট ভাল মাৰ্কেট ভেলু আছে
নিশ্চয় আপুনি আমাৰ সৈতে চেষ্টা কৰিব পাৰে। আমি বজাৰত চেল কৰিব চেষ্টা কৰি আছোঁ, বজাৰত যথেষ্ট ভাল ৰেছপন্সো আমি পাইছোঁ, কিন্তু যিহেতু আমি ইয়াৰ বনোৱা সংখ্যা কম বা বহু কম আমি উৎপাদন কৰিব পাৰোঁ, গতিকে কিছু পৰিমাণে মাৰ্কেটত ক্ৰাইচিছ বা মাৰ্কেটৰ ডিমাণ্ডটো আমি পূৰাব নোৱাৰোঁ। গতিকে নিশ্চয় আপুনি সেইটো এবাৰ চেষ্টা কৰি চাব। ইয়াৰ পিছত এই ধূপকাঠি কমপ্লিট প্ৰজেক্টটোত আপুনি যদি কমপ্লিট প্ৰজেক্টটো আপুনি ষ্টাৰ্ট কৰে, তো আপোনাক বহু প্ৰশ্ন থাকে যে ডকুমেণ্টেশ্যন ৰিকুৱাৰমেণ্ট থাকে, ডকুমেণ্টেশ্যন নহ'লে আপুনি কামটো কৰিব নোৱাৰে। তো ডকুমেণ্টেশ্যন কি ডকুমেণ্টেশ্যন লাগে বুলি বহুতো প্ৰশ্ন উঠে। ডকুমেণ্টেশ্যনটো ডিপেণ্ড কৰে যে লিগেলবিলাক ইছ্যু থাকে, আৰু লিগেল ইছ্যু লগত থাকে যিবিলাক নেকি মাৰ্কেটত যিবিলাক কুৱেশ্যন এৰাইজ হয়, এই কুৱেশ্যনবিলাক আপুনি চাবলগীয়া হয়। ধূপকাঠিত নহ'লে লিগেল ইছ্যুবিলাক কেনেকুৱা, আপোনাকতো গভৰ্ণমেণ্টে আপোনাক MSME আৰু ধৰি লওক এখন উদ্যোগ আধাৰলৈ বা আপুনি যদি ট্ৰেড লাইচেঞ্চখন লয়, তো আপোনাক এই ব্যৱসায়টো কৰিবলৈ আপোনাক পাৰ্মিশ্যন এলাউ কৰে। কিন্তু আপুনি ধৰি লওক মাৰ্কেটত বিভিন্ন কুৱেশ্যনৰ মুখামুখি হয়। মাৰ্কেটত এটা কথা সাধাৰণতে প্ৰশ্ন আহে যে আপোনাৰ ধূপকাঠি যিটো আপুনি বনাইছে, এই ধূপকাঠিটো কোম্পানী ধূপকাঠি নে আপুনি লোকেল ধূপকাঠি। তো এটা প্ৰশ্ন আছে যে কোম্পানী হ'লে মানে মানুহে এটা বেলেগ ৰেছপন্স দিয়ে, কোম্পানী হ'লে অলপ প্ৰফেচনেলি ধৰে তেওঁলোকে। তো কোম্পানী ধূপকাঠি যদি হয়, তেতিয়াহ'লে মাৰ্কেটত ইয়াক যথেষ্ট ৰেছপন্স পোৱা যায়। তো আপুনি নিশ্চয় লোকেল যিহেতু ধূপকাঠি আপোনাৰ হয়ে, তো আপুনি তাক কোম্পানী এটা যদি ফৰ্মেশ্যন কৰি লয়, তেতিয়াহ'লে তাক আপুনি এক্সট্ৰা লেভেলত আপুনি তাক নিব পাৰে। তো কোম্পানী ফৰ্মেশ্যন যদি কৰি লয় আৰু কোম্পানী নামতে GST লয়, কোম্পানী নামতে ট্ৰেড লাইচেঞ্চ লয়, তো আপোনাৰ এটা ষ্ট্ৰাকচাৰ লাহে লাহে ৰেডি হৈ যায়। তো আপুনি কোম্পানী ফৰ্মেশ্যন কৰিব। তো কোম্পানী ফৰ্মেশ্যন কৰিলে আমাৰো লাভ থাকে, যিহেতু আমি কোম্পানী কনচালটেঞ্চিবিলাক আমি কাম কৰি দিওঁ, কোম্পানী ফৰ্মেশ্যনত আপোনাক সহায় কৰি দিওঁ, বা আমাৰ এই ছেক্টৰত আমি প্ৰফেচনেলি কাম কৰোঁ, গতিকে আপোনাক আমি সেই ক্ষেত্ৰতো সহায় কৰিব পাৰিম। গতিকে আপোনালোকে যদি কোম্পানী এটা ফৰ্মেশ্যন কৰি লয়, কোম্পানী এটা ফৰ্মেশ্যন কৰিবৰ কাৰণে নৰ্মেলি 15 বা 17,000 টকা খৰচা হৈ যায় কোম্পানী ESIC বা এই ডকুমেণ্টবিলাক কমপ্লিট ডকুমেণ্টছবিলাক লওঁতে। কিন্তু যদি আপুনি আমাৰ সৈতে কোম্পানী ফৰ্মেশ্যন কৰে, আমি যিমান পাৰে কম খৰচত মোটামুটি 8-9 হাজাৰ টকাত আপোনাক কোম্পানী এটা ফৰ্মেশ্যন কৰিবলৈ আপোনাক আমি সহায় কৰিম। গতিকে আপোনাৰ কোম্পানী ফৰ্মেশ্যনটো আপোনাৰ হৈ যাব। সেনেকৈ আপুনি কোম্পানী ফৰ্মেশ্যন কৰি ল'ব। যিহেতু ইয়াতে আপোনাৰ কোম্পানী এটা ৰিকুৱাৰমেণ্ট থাকে এইখিনি কৰিবৰ কাৰণে, তো আপুনি নিজৰ এটা ব্ৰাণ্ড ক্ৰিয়েট কৰি যদি আপুনি যিহেতু বনাব, তো গতিকে কোম্পানীটো ফৰ্মেশ্যন কৰাটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট। যদি নকৰে আপুনি, তেতিয়াহ'লে আপুনি ট্ৰেড লাইচেঞ্চ এখন লৈ পেলাই আপুনি ব্যৱসায়টো কৰিব পাৰে। কিন্তু যদি আপুনি কোম্পানী ফৰ্মেশ্যন কৰিব বিচাৰে, তেতিয়া আপুনি নিশ্চয় আমাক হোৱাটছআপ কৰিব, আপোনাৰ ডকুমেণ্টছবিলাক দিব। আপোনালোকে কমপ্লিট ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত পে'মেণ্ট কৰিলে হ'ব। ইনিচিয়েলি যদি আপুনি ইচ্ছা কৰে, তাৰ কিবা এটা এমাউণ্ট এডভান্স কৰিব পাৰে, আপোনাৰ ইচ্ছা যি কৰে আপুনি এডভান্স কৰিব পাৰে, আৰু পিছৰ অৱস্থাত আপুনি পে'মেণ্টবিলাক কৰিলেও আপোনাৰ কোম্পানীটো ফৰ্মেশ্যন আপোনাক কৰি দিয়া যাব। গতিকে আপুনি তাৰপিছত আপোনাৰ কাম কৰিবলৈও কিছু সুবিধা হ'ব। গতিকে আপুনি সেই ধৰণেও কৰিব পাৰে। ইয়াৰ লগতে যিহেতু আমি কৈছিলোঁ যে চৰকাৰী বা বেচৰকাৰী এইবিলাক সুবিধাবিলাক আমি আলোচনা কৰিছিলোঁ। চ' আপুনি চৰকাৰী সাহায্যবিলাক কেনেকুৱা হয়, যিবিলাক বিভিন্ন সময়ত চৰকাৰী প্ৰজেক্টবিলাকত আপোনাক ইণ্ডাষ্ট্ৰিজ যিবিলাক কৰে, স্মল ইণ্ডাষ্ট্ৰি কৰে, তেওঁলোকৰ কাৰণে বিভিন্ন স্কিম ঘোষণা কৰে। তো সেই স্কিমবিলাক আপুনি এপ্ৰ'চ কৰিব পাৰে। আপোনাৰ ডকুমেণ্টছবিলাক যদি ঠিক ঠাক আছে, তেতিয়াহ'লে আপুনি সেই ডকুমেণ্টছবিলাক লৈ পেলাই আপুনি তেওঁলোকৰ ওচৰত এপ্ৰ'চ কৰিব পাৰে। তেওঁলোকে নিশ্চয় আপোনাক 100% আপোনাৰ প্ৰজেক্টটোৰ কাৰণে হেল্প কৰিব। আপুনি তেওঁলোকক আপোনাৰ মেচিনৰ কাৰণে এপ্লাই কৰিব পাৰে, আপুনি তেওঁলোকক পেকেট প্ৰিণ্টিং কাৰণে এপ্লাই কৰিব পাৰে, বা বিভিন্ন আপুনি ইছ্যুৰ কাৰণে তেওঁলোকৰ ওচৰত আপুনি সহায় বিচাৰিব পাৰে। গতিকে আপুনি সেই কামখিনি কৰিব। ইয়াৰ পিছৰ পাৰ্টটো যদি আপুনি ভাবে বেচৰকাৰী অৰ্গেনাইজেশ্যনবিলাকৰ হেল্প পাব, আপুনি বেংকৰ পৰা আপুনি বিভিন্ন ক্ষেত্ৰত উদ্যোগীসকলক তেওঁলোকে বিভিন্ন ছাপোৰ্ট কৰে, বিভিন্ন ধৰণৰ তেওঁলোকে ইণ্টাৰেষ্টৰ ক্ষেত্ৰত ৰেহাইও তেওঁলোকে দিয়ে। গতিকে আপুনি সেই ধৰণৰ হেল্পবিলাক ল'ব পাৰে। বিভিন্ন বেচৰকাৰী সংস্থাবিলাকে আপোনাক এডভান্স অৰ্ডাৰ তেওঁলোকে দিয়ে, সেই ক্ষেত্ৰত আপুনি লাভ ল'ব পাৰিব যদি আপোনাৰ ডকুমেণ্টেশ্যনবিলাক ঠিক ঠাক আছে। গতিকে আপুনি সেই ধৰণৰ চৰকাৰী বেচৰকাৰী সুবিধাবিলাক আমি ল'বলৈ চেষ্টা কৰি ৰাখিব লাগিব। তাৰ কাৰণে ডকুমেণ্টেশ্যন ৰাখিব লাগিব, নিজৰ এটা ব্ৰাণ্ড ক্ৰিয়েট কৰিব লাগিব, ইউনিক প্লান এটা ৰেডি কৰিব লাগিব, ইউনিক প্ৰডাক্ট এটা ৰেডি কৰিব লাগিব আপুনি। গতিকে আপুনি এই ধৰণে কৰিব পাৰে। ইয়াৰ পিছত আপুনি তাক অলপ মাৰ্কেটিং কৰাটো প্ৰয়োজন আছে। আপোনাৰ প্ৰডাক্টটোক মাৰ্কেটত আপুনি এপ্ৰ'চ কৰাটো প্ৰয়োজন আছে, কিন্তু অধৈৰ্য হ'লে মানে কেতিয়াও মাৰ্কেটত আপুনি গ্ৰ' কৰিব নোৱাৰিব। তো এই প্ৰডাক্টটোত আপুনি সময়ৰ দিয়াটো প্ৰয়োজন আছে। ইয়াত যদি আপুনি 3 মাহ সময়, এটলিষ্ট মিনিমাম 3 মাহ সময় মাৰ্কেটত আপুনি দিছে, বিক্ৰী বৰ বেছি নহ'লেও যদি মাৰ্কেটত আপুনি এভেইলেবল কৰি ৰাখিছে, বা মাৰ্কেটত আপুনি আপোনাৰ প্ৰডাক্টটোৰ বিষয়ে পাব্লিচিটি কৰি আছে, জনাই ৰাখিছে, তেতিয়াহ'লে নিশ্চয় ই আপোনাক আপোনাৰ ব্যৱসায়টোক আগবঢ়াত সহায় কৰিব। গতিকে সেইকাৰণে মাৰ্কেটিঙত ধৈৰ্য ধৰাটো প্ৰয়োজন আছে। মাৰ্কেটিঙত আপুনি নিশ্চয় ষ্টেপ এপ্ৰ'চ কৰাটো প্ৰয়োজন আছে। বহু লোকে বিভিন্ন প্ৰশ্নৰ কাৰণে মাৰ্কেট কৰিব নোৱাৰে, নিগেটিভ বহু প্ৰশ্নই আহে, বহু লোকে আপোনাক ষ্টাৰ্টিঙত নিগেটিভ প্ৰশ্নবিলাক কৰে। কিন্তু আপোনাৰ মানসিক অৱস্থাটো ষ্ট্ৰং হোৱাটো প্ৰয়োজন, সকলো নিগেটিভবিলাক সহ্য কৰাটো প্ৰয়োজন। আনকি আপুনি নিশ্চয় জানে যে ভগৱান শিৱও যদি তেওঁৰ ডিঙিত বিষ ৰাখিব পাৰে, বিষ লৈ তেওঁ জীৱনটো সুন্দৰকৈ উপভোগ কৰিব পাৰে, বা তেওঁ নতৰাচ হ'ব পাৰে, তো নিশ্চয় আপুনিও এজন নতৰাচ হোৱাৰ প্ৰয়োজন। কাৰণ সমাজত বা আপুনি মাৰ্কেটত কৰিব গ'লে বিভিন্ন নিগেটিভ প্ৰশ্নবিলাক আপুনি মুখামুখি হ'বই লাগিব। গতিকে তাৰপিছতো আপুনি আগুৱাই নিশ্চয় যাব লাগিব। এই আগুৱাই যাব যদি আপুনি পাৰে, তেতিয়া আপুনি ব্যৱসায় ছাকচেছফুল হ'ব। আৰু যদি নোৱাৰে আপুনি, তো এইটো ব্যৱসায় বাদ দিয়ক, যিকোনো ব্যৱসায় আপুনি কৰিব নোৱাৰে। কাৰণ প্ৰত্যেকটো ব্যৱসায়তে সমস্যা, টেনশ্যন, প্ৰব্লেমছ থাকিবই, তাক আপুনি অভাৰটেক কৰিবই লাগিব।
গতিকে আপুনি অলপ ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে, ষ্টেপ ষ্টেপকৈ আপোনাৰ ব্যৱসায়টো লৈ যোৱাৰ প্ৰয়োজন আছে। অন্ততঃ 3 মাহ সময় বা 6 মাহ সময় আপুনি যদি সময় দিয়ে তেতিয়াহ'লে নিশ্চয় এই উদ্যোগটোৱে আপোনাক লাখৰ ওপৰত আপোনাক উপাৰ্জন দিব পাৰে। গতিকে যেহেতু আমি ছ'চিয়েল এণ্টাৰপ্ৰেনাৰ বুলি নিজকে কওঁ, তো আপুনিও ছ'চিয়েল এণ্টাৰপ্ৰেনাৰ হয়, তো আপুনি নিজৰ লগতে সমাজখনক আপুনি আগবঢ়াই লৈ যাব। গতিকে আপুনি তাৰ পৰাও যথেষ্ট লাভান্বিত আপুনি হ'ব পাৰিব। গতিকে এইখিনি আপুনি বিষয় আপুনি চিন্তা কৰি ব্যৱসায়টোক আপুনি আগবঢ়াব। আৰু আপুনি আমাৰ যিবিলাক ৱৰ্কশ্বপ থাকে সেই ৱৰ্কশ্বপবিলাকত আপুনি আহিব, সেই ৱৰ্কশ্বপবিলাকত প্ৰেক্টিকেল আমি নলেজ দিওঁ। আৰু আপুনি যদি আমাৰ প্ৰডাক্টবিলাক আমাৰ পৰা যদি ৰ মেটেৰিয়েলো আপুনি বাই কৰে তেতিয়াহ'লে নিশ্চয় আপোনাৰ সৈতে ভিডিঅ' কল আপুনি যদি আমাৰ লগত কৰে তেতিয়াহ'লে আপোনাক কমপ্লিট প্ৰেক্টিকেলি আমি গোটেই কামখিনি কৰাৰ আপোনাক গাইডেঞ্চ আমি প্ৰভাইড কৰিম। গতিকে বন্ধুসকল, আপুনি কথাটো ভাবক, প্লানিং কৰক, এটা ধুনীয়া এটা নিজৰ মিছন ৰেডি কৰি লওক। আপুনি আজি 2জন মহিলাক কামত লগাওক, 2জন মানুহক আপুনি এমপ্লয়েড কৰক, কাইলৈ আপুনি 4জন কৰক, নেক্সট 10জনক কৰক, নেক্সট 20জনক কৰক। এটা সময়ত গোটেই গাঁওখনকে আপুনি আপোনাৰ লগত এমপ্লয়েড কৰক। আৰু গাঁৱৰ যিবিলাক ৰিচোৰ্চেছ থাকে, গাঁওবিলাক নেচাৰেল ৰিচোৰ্চ, তাকে আপুনি ব্যৱহাৰ কৰক আৰু তাক আপুনি আগবঢ়াই লৈ যাওক। বন্ধুসকল, আজি আৰু এই চেপ্টাৰটোৰ দীঘলীয়া নকৰোঁ। নেক্সট আপোনালোকক আমি নিশ্চয় নেক্সট বিষয়বিলাক আলোচনা কৰিবৰ কাৰণে পুনৰ ভিডিঅ' বনাম। আপোনালোকে কণ্টিনিউৱাছ আমাৰ এই ভিডিঅ'বিলাক পাই থাকিব। তো বন্ধুসকল, আপোনালোকৰ যদি প্ৰশ্ন থাকে নিশ্চয় আমাক মতামত কৰিব, কমেণ্ট কৰিবও পাৰে বা আপোনালোকে আমাক হোৱাটছআপ কৰিবও পাৰে। গতিকে আহক আমি সকলোৱে মিলি এটা সুন্দৰ ৰিভলিউশ্যন ক্ৰিয়েট কৰোঁ, সুন্দৰ প্ৰজেক্ট আমি আগবঢ়াই লৈ যাওঁ, সুন্দৰ প্ৰচেষ্টা আমি আগবঢ়াই লৈ যাওঁ আৰু এক সুন্দৰতম সমাজ আমি নিৰ্মাণ কৰোঁ। গতিকে সৰু কাম হ'লেও হ'ব পাৰে, ক্ষুদ্ৰ কৰ্ম হ'ব পাৰে, সৰু ইণ্ডাষ্ট্ৰী হ'ব পাৰে, কিন্তু তাক আপুনি সৎ সুন্দৰভাৱে আগবঢ়াই যদি লৈ যায় ই নিশ্চয় যথেষ্ট ভাল ৰিজাল্ট দিয়াটো আমি দেখা পাইছোঁ। বহুতো ইয়াত আমি কোটিপতি হোৱাও দেখা পাইছোঁ। গতিকে নিশ্চয় আহক আমি মিলি পেলাই এটা অভিযান আৰম্ভণি কৰোঁ, মিলি এটা ৰিভলিউশ্যন ক্ৰিয়েট কৰোঁ আৰু এক আদৰ্শ নিৰ্মাণ কৰোঁ। আজিলৈ সামৰিছোঁ। ধন্যবাদ।